কৃষ্ণ জয় গুৰু শংকৰ আমাৰ তেজপুৰ জিলা শাখাত অনুষ্ঠিত হ'বলগীয়া ৯৫ সংখ্যক অধিৱেশনৰ বাবে আমাৰ আইমাতৃসকলেই নহয় আমাৰ সকলো তেজপুৰ জিলা শাখাৰ প্ৰাথমিক আঞ্চলিক তথা জিলা শাখাৰ বাপ আই সমস্তই সম্পূৰ্ণ সাজু হৈ উঠিছে যে আমাৰ বিশেষকৈ এটা কথা আমাৰ লক্ষ্য কৰা যাব যে দূৰ দূৰণিৰ পৰা অহা ভকতসকল যিসকল শিবিৰত থাকিব যাতে শিবিৰত থকা ভকতসকলে কোনো ধৰণৰ অসুবিধা নাপায় আমাৰ তেজপুৰ জিলা শাখাৰ বিভিন্ন আমাৰ জনগোষ্ঠীয় হওক বা বিভিন্ন ধৰ্মীয় সংগঠনৰ বাপ আই সমস্ত আমি একত্ৰিত হৈ তেখেতসকলক সেৱা শুশ্ৰূষা কৰিবলৈ আমি একত্ৰিত হৈছোঁ যাতে তেখেতসকলে কোনো ধৰণৰ অসুবিধা নাপায়। প্ৰায় ৫,০০০ গামোচাৰ আমাৰ এতিয়া প্ৰায় ৩,৫০০ গামোচা আমাৰ বেজ লগোৱা গামোচা জপা চেলেং জপা আমাৰ প্ৰায় ২০০মান চেলেং জপা হৈছে আৰু বাকীখিনি আমি পৰ্যায়ক্ৰমে এয়া কৰিয়ে আছোঁ। এই কৰ্মক্ষেত্ৰতে আপোনালোকক লগ পাইছোঁ। হয় হয় আৰু প্ৰয়োজন হ'ব। আৰু এটা কথা আপোনালোকক কওঁ, আমাৰ প্ৰায় ৩,০০০ ওপৰ যি গৃহস্থী আছে একোখনকৈ গামোচা হাতে বোৱা গামোচা আমাৰ ভকত বৈষ্ণৱসকলক আদৰিবলৈ প্ৰত্যেক ঘৰ গৃহস্থীয়ে আমাৰ একোখনকৈ গামোচা দিছে। এতিয়া আমি বিৰাট উৎসাহিত হৈ পৰিছোঁ সমস্ত আইমাতৃ সমস্ত। এতিয়া আপোনালোকে ইতিমধ্যে দেখিছে আমাৰ গামোচা আৰু চেলেং জপা কাৰ্যসূচী চলি আছে। গতিকতে আমি বিভিন্ন ঠাইৰ পৰা আজি ভকত বৈষ্ণৱসকল আহিব, তেখেতসকলক আমি আদৰিবৰ কাৰণে বিভিন্ন প্ৰকাৰে আমি সাজু হৈ আছোঁ যাতে ভকত বৈষ্ণৱসকলে কোনো ত্ৰুটি নাপায়। তাৰ বাবে আমি প্ৰতিটো আমাৰ উপসমিতিয়ে প্ৰতিখন সমিতিয়ে আমি নিজৰ নিজৰ দায়িত্ব কৰ্তব্য সুচাৰু কৰিবলৈ চেষ্টা কৰি আছোঁ। আমি আশাবাদী নিশ্চয় আপোনালোকৰ সকলোৰে সহযোগত ভকত বৈষ্ণৱৰ আশীৰ্বাদত ভগৱন্তৰ কৃপাত আমাৰ এই ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন থাকি আমি সম্পূৰ্ণভাৱে সফলতা লাভ কৰিব পাৰিম বুলি আমি আশাবাদী। হয়, আমি ইতিমধ্যে আমি ৫,৫০০ গামোচা আমি জাপৰ কাম আৰম্ভ কৰি আছোঁ, লগতে প্ৰায় ৪০০ চেলেং। আৰু বিশেষত্ব আমি বিশেষ এটা গৌৰৱ কৰিব পাৰোঁ যে আমাৰ এই গামোচা আৰু চেলেংসমূহত থলুৱা শিপিনীৰ দ্বাৰা আমি হাতে বোৱা ব্যৱস্থা কৰিছোঁ ভকতসকলক আদৰিবৰ কাৰণে। ইয়াত আমাৰ কোনো কিনা গামোচাৰ আমি ব্যৱস্থা কৰা নাই। গতিকে আমাৰ শিপিনীসকলেও যাতে হস্তশিল্পৰ জৰিয়তে তেওঁলোকেও কিছু আৰ্থিকভাৱে স্বচ্ছল হ'ব পাৰে, তাৰ কাৰণে আমি আৰম্ভণিৰ পৰা এইটো পদক্ষেপ হাতত লৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।